যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক এইবাৰ গোলাঘাটৰ কেন্দ্ৰীয় ৰঙালী বিহু মঞ্চত তেওঁৰ পত্নী গৰিমা গাৰ্গৰ সৈতে দেখা গ'ল এক ৰোমেণ্টিক মুডত। আৰু বিহু মঞ্চত পত্নী গৰিমাৰ বাবে এনেদৰে গালে এটি সুন্দৰ গীত। মোৰ কামে নাই মই শুই থাকিব লগতে দুয়োৰে মাজত সৃষ্টি হোৱা কাজিয়াৰ কথাও ক'লে জুবিন গাৰ্গে আৰু জনালে তেওঁলোক দুয়োৱে কিয় বেলেগ বেলেগ গাড়ীত অহা যোৱা কৰে। প্ৰব্লেম এটা আছে, মই য'ত ত'ত ৰৈ দিওঁ, য'ত মন যায় খাওঁ, যা ঘৰত মন যায় সোমাই দিওঁ। সৰু মানে তাই দিগদাৰ হয়, মোক কিয় এইটো কৰা, তুমি বেলেগ গাড়ী দিবা মই বেলেগ গাড়ী দিম, কিন্তু যাম একেটা জেগালৈ। ইফালে গোলাঘাটৰ জীয়ৰী গৰিমা শইকীয়া গাৰ্গেও ক'লে যে জুবিন হয়তো আহিব পাৰে এটা অনুষ্ঠান লৈ গোলাঘাটলৈ, কিন্তু মই 3টা অনুষ্ঠান হাতত লৈ গোলাঘাট পাইছোহি। জুবিন গাৰ্গৰ এটা অনুষ্ঠানৰ কাৰণে তেওঁ আহিছে আৰু মই আহিছোঁ ইয়াত 3টা অনুষ্ঠানৰ কাৰণে, গতিকে মোৰ ইয়ালৈ অহাৰ অধিকাৰ। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'ৰ যোগে অসমৰ এই জনপ্ৰিয় দাম্পতীহালে গোলাঘাটৰ কেন্দ্ৰীয় ৰঙালী বিহু মঞ্চত কৰা ধেমালিৰ কিছু সুন্দৰ মুহূৰ্ত আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম। আৰু দুয়োকে বিহু উদযাপন সমিতিয়ে সম্বৰ্ধনা জনোৱা গৰিমা শইকীয়া গাৰ্গে আৰু বিহু মঞ্চত কি ক'লে তথা জুবিনৰ কণ্ঠত এটি সুন্দৰ গীত আপোনালোকে এই ভিডিঅ'টোৰ যোগে প্ৰত্যক্ষ কৰিবলৈ পাব। সেয়ে আশা কৰিছোঁ আপোনালোকে আমাৰ এই বিশেষ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পালে সেয়া আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এইখিনিতে আমি আপোনালোকক জনাই দিওঁ যে এনেধৰণৰ বিভিন্ন মনোৰঞ্জনধৰ্মী তথা সংবাদধৰ্মী আৰু বহু কিছু ভিডিঅ' আমাৰ এই চেনেলত মজুত আছে, গতিকে সেইসমূহো আপোনালোকে চাৰ্চ কৰি উপভোগ কৰিব পাৰিব। আৰু আপোনালোকৰ অঞ্চলত অনুষ্ঠিত হোৱা বিহু সন্মিলনসমূহৰ ভিডিঅ' যদি আমাৰ এই চেনেলত প্ৰকাশ কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোবাইল স্ক্ৰীণত দেখিবলৈ পোৱা ফোন নম্বৰত যোগাযোগ কৰক। আমি নিশ্চয় আপোনালোকৰ ভিডিঅ'সমূহ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্ণালিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তাতে এৰি থৈ আহিলোঁ বাবা, আমাৰ কাজিয়া চলি থাকে এইবিলাক। মোৰ ফটকে খং উঠিলে বোলো তুমি বোলো কিয় অহা, মানে মোৰ বহুত প্ৰব্লেম এটা আছে, মই য'ত ত'ত ৰৈ দিওঁ, য'ত মন যায় খাওঁ, যা ঘৰত মন যায় সোমাই দিওঁ। সৰু মানে তাই দিগদাৰ হয়, মোক কিয় এইটো কৰা, তুমি বেলেগ গাড়ী দিবা মই বেলেগ গাড়ী দিম, কিন্তু যাম একেটা জেগালৈ। আছে তুমি মঞ্চত মোৰ মা হৈছিলে। আৰু জুবিনদাক আমি সম্বৰ্ধনা জনাম, লগতে গৰিমাবকো আমি সম্বৰ্ধনা জনাম। আৰু বিহু উদযাপন সমিতিৰ তৰফৰ পৰা গতিকে গোলাঘাটলৈ আহি কিমান ভাল লাগিছে সেই কথা হয়তো মই নকলেও আপোনালোকে অনুভৱ কৰিব পাৰিছে। নতুন বছৰ আৰু বিহুৰ শুভকামনা জনাইছোঁ সকলোকে। জুবিনে ইতিমধ্যে আমাৰ বাটৰ একখান ইমান কৰিবলগীয়া কথা আছে। জুবিন গাৰ্গৰ এটা অনুষ্ঠানৰ কাৰণে তেওঁ আহিছে আৰু মই আহিছোঁ ইয়াত 3টা অনুষ্ঠানৰ কাৰণে, গতিকে মোৰ ইয়ালৈ অহাৰ অধিকাৰ। আজিৰ অনুষ্ঠানটোলৈ ময়ো আমন্ত্ৰিত হৈছিলোঁ, গতিকে মই আহিছোঁ। আমাৰ সকলোৰে মৰমৰ জেনি হুছেইন ছাৰ, নাইচ ছাৰ সকলোৰে পৰিচিত, আমাৰ সকলোৰে শিক্ষাগুৰু আছিল বেছিভাগৰে। জেনি হুছেইন ছাৰ
মোৰ কামেই নাই আৰু মই শুই থাকিম একদম মোৰ মনৰে কল্পনা আৰু মৃদুলা বাইদেউক দেখিছোঁ, খুব ভাল লাগিছে। মোৰ লগৰ বহুতক দেখিছোঁ, গতিকে খুব ভাল লাগিছে। ইয়াত আমাৰ বেটছৰ সকলোৱে মিলি আমি সংযোগ নামৰ এটা সামাজিক অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। আমি বহুতখিনি কাম সৰু সৰুকৈ সামাজিকভাৱে কৰি আছোঁ। গোলাঘাটৰ লগত মোৰ যুৱ সমাজ গঠন প্ৰতিষ্ঠিত হৈছিল, তাৰ এটা ব্ৰাঞ্চ গোলাঘাটতো আছে। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে এই অনুষ্ঠানটো সবল কৰি তুলি আমাৰ চলচ্চিত্ৰৰ উদ্যোগ এতিয়ালৈকে হোৱা নাই, আমাৰ চলচ্চিত্ৰ জগতখনক আপোনালোকে আৰু সবল কৰি গঢ়ি তুলিবলৈ আমাৰ যি আমি পদক্ষেপ আগবঢ়াইছোঁ তাত আপোনালোকে অলপ হ'লেও আমাক সহযোগিতা আগবঢ়াব। আমাৰ নতুন ছবি কাঞ্চনজংঘা আহি আছে, যিখিনি গীত গাব আজি প্ৰথমৰ পৰা আমি কাঞ্চনজংঘাৰ প্ৰমোশ্যন এই বছৰ আৰম্ভ কৰিছোঁ। আশা কৰোঁ মিছন চাইনাক আপোনালোকে আদৰি লোৱাৰ দৰে কাঞ্চনজংঘাটো আদৰি ল'ব, গঢ়ি তুলিবলৈ আমাক সেইখিনি সহায় সহযোগিতা সদায় কৰি যাব। ধন্যবাদ। এতিয়া আমি গীতৰ মাজলৈ যাওঁ। মই বহুত কথা ক'লোঁ সুযোগতে। ধন্যবাদ। বহুত কথা কয় গতিকে ইয়াৰ দ্বাৰা আপোনালোকে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত 2 মেৰ নিশা অনুষ্ঠিত হৈ যোৱা সংগীতানুষ্ঠানৰ কিছু বিশেষ দৃশ্যাংশ প্ৰত্যক্ষ কৰিলে। এই সংগীতানুষ্ঠানৰ আৰু কেইটামান সুন্দৰ ভিডিঅ' লৈ আমি অতি শীঘ্ৰেই আপোনালোকৰ কাষত উপস্থিত হ'ম। সেয়ে অনুগ্ৰহ কৰি সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ছ'চিয়েল মিডিয়া জাৰ্ণালিজিমত।